Hey guys, so welcome to Guitar Talk. So আজিৰ এইটো ভিডিও আপোনালোকে অকনমান টাইম দি হেকলৈ চাওক আপোনাৰ লাভ হ'ব আপোনাৰ বুলি নহয় গোটেই অসমবাসী গোটেই ভাৰতবাসীয়ে লাভ হ'ব এইটো মানে প্ৰজেক্টৰ জৰিয়তে তো সকলোখিনি কৈ আছো ভিডিওটো হেকলৈ চাওক অকনমান টাইম দি এন্ড আপোনালোকৰ নিশ্চয় গৈ অলপ হলাও এই ফিল্ডটোৰ বিষয়ে আপোনালোকে জানিব পাৰিব তো বলক আজি ভিডিওটো দেৰি নকৰি ষ্টাৰ্ট কৰো সো হেকলৈ যাব তো বলক এতিয়া আমি ষ্টাৰ্ট কৰো তো হ'ব গৈ আছে আমাৰ অসমৰ মৰিগাঁৱৰ জাগিৰোডত শিপ মেনুফেকচাৰিং কোম্পানী মানে টাটা গ্ৰুপে এইটো বনাব আৰু অসমৰ মৰিগাঁৱৰ জাগিৰোডত এই ইন্ডাস্ট্ৰিটো বনোৱা হ'ব লগতে আৰু ভাৰতবৰ্ষৰ কথা ক'বলৈ গ'লে এই ইন্ডাস্ট্ৰিটো ভাৰতবৰ্ষৰ গুজৰাটত দুটা ইন্ডাস্ট্ৰি বনোৱা হৈছে আৰু অসমত এটা মানে গোটেই ভাৰতৰ ভিতৰত গুজৰাটত দুটা আৰু অসমত এটা বনোৱা হৈছে তো এই শিপ মেনুফেকচাৰিং ইন্ডাস্ট্ৰিটোৰ বিষয়ে অকমান আপোনালোক কওঁ যাতে আপোনালোকে বুজি পায় তো এই শিপ যেটো বস্তু এটো কিহত ইউজ হয় এটো কৈ দিম আপোনালোকক তো ধৰা অটোমোটিভ ইলেক্ট্ৰিক ভেহিকলস কনজিউমাৰ ইলেক্ট্ৰনিক্স যেনেকৈ আমি নৰ্মেলি ইলেক্ট্ৰনিক্সৰ বস্তুবোৰ ইউজ কৰোঁ সেইবোৰৰ লগতে টেলিকম যিমানবোৰ আছে ফোন বা কিবা কিবি সেইবোৰৰ কথা ক'বলৈ গ'লে ল্যাপটপ মোবাইল ফোন কম্পিউটাৰ ভেহিকলস আজিকালি ডিজিটেল বিভিন্ন ধৰণৰ যিমানবোৰ সামগ্ৰী আছে যিবোৰত হাইটেক টেকনলজি ইউজ কৰা হয় লগতে কম্পিউটাৰৰ ইনভলভ থাকে সেই সকলোবোৰতে এই চিপটোৰ বহুতে বেছি প্ৰয়োজন থাকে বা এই চিপটোৰ একদম লাগে আৰু এটো এই চিপটো নোহাকে এইবোৰ বস্তু অসম্ভৱ তো যেনেকৈ মই আপোনাক সিম্পলি ক'বলৈ গ'লে যে আমি মোবাইলৰ প্ৰচেছৰৰ কথা কওঁ বা চিপছেটৰ কথা প্ৰচেছৰটো তো মোবাইলৰ প্ৰচেছৰৰ এটাই অংশ হৈছে এই চিপছবোৰ তো ইয়াক সেমিকন্ডাক্টৰ চিপ বুলি কয় আৰু এই চিপটো গোটেই পৃথিৱীৰ ভিতৰত চাইনা আৰু টাইৱানতে মেনুফেকচাৰিং হয় মানে চাইনাটো বহুত কম পাৰ্চেন্ট হয় টাইৱানত বেছিকৈ হয় কাৰণ এইটো বনাবলৈ এটা যেটো মেটেৰিয়েল লাগে এটো টাইৱানত বহুত বেছিকৈ পোৱা যায় চাইনাত ইমান পোৱা নাযায় সেইকাৰণে টাইৱান আৰু চাইনাৰ বহুত ডেমোক্ৰেটিক ওৱাৰ হৈ থাকে ইন্ডাস্ট্ৰিয়েল ওৱাৰ তো কিন্তু এটো হাইয়েষ্ট টাইৱানত এটো মানে মেনুফেকচাৰিং হয় আৰু পৃথিৱীৰ বেলেগ দেশবোৰৰ ইমান নহয় গতিকে ভাৰতে এটো ষ্টেপ ল'ব গৈ আছে তো বহুতে বেছি এটা ভাল কথা তো বাকি এইখিনিৰ ওপৰত আৰু আপোনালোক ডিটেইলত কৈ আছো তো মৰিগাঁৱত হ'বলৈ গৈ আছে এই ইন্ডাস্ট্ৰিটো চিপ মেনুফেকচাৰিং ইন্ডাস্ট্ৰি এনে এইটো টাটা কোম্পানীয়ে মানে টাটা গ্ৰুপে বনাব প্ৰায় 27000 কোটি টকাৰ খৰচ কৰি এই ইন্ডাস্ট্ৰিটো বনোৱা হ'ব অসমত আৰু এইটো ইন্ডাস্ট্ৰি বনোৱা হোৱাৰ পাছত দিনত প্ৰায় 4,80,000 মানে 4,80,00,000 চিপছ মেনুফেকচাৰিং হ'ব মানে এক দিনত আপোনালোকে ভাবি চাওক 4.8 মিলিয়ন তো 4.8 crore চিপছ দিনত এদিনত মানে এটো মেনুফেকচাৰিং কৰা হ'ব যেটো বহুত ডাঙৰ কথা তো আপোনালোকে এই ফটোখন চাওক হিমন্ত বিশ্ব শৰ্মা লগতে ৰতন টাটা আৰু টাটা সন্সৰ চেয়াৰম্যান এন চন্দ্ৰশেখৰন আছে তো এই তিনিজনৰ ফটোখন চাব পাৰে মানে মাৰ্চৰ 13 তাৰিখ মানে অসমত এই ইন্ডাস্ট্ৰিটোৰ মানে লাইভ হুটা পতা হৈছিল তো এতিয়াতো অলপ দুদিন মান টাইম হৈয়ে গ'ল কিন্তু আপোনালোক এতিয়া দিছো ইনফৰমেশনটো আপোনালোকে এটা হেৰি কৰি লওক তো এইটো বনোৱা হোৱাৰ পাছত আমাৰ অসমবাসী কি লাভ হ'ব বা গোটেই ভাৰতবাসী কি লাভ হ'ব সকলোখিনি কৈ আছো তো ইয়াৰ জৰিয়তে প্ৰায় 30,000 অধিক জবছ ক্ৰিয়েট হ'ব তো আপোনালোকে ভাবি চাওক এটা অসমৰ কাৰণে অপৰচুনিটি আছে তো এতিয়াৰ পৰা আপোনালোকে যেটো ফিল্ডত কাম কৰি আছে টেকনিক্যাল ফিল্ডে হওক বা আপুনি বিজনেস ফিল্ডে হওক আপুনি এটা ভাল শিক্ষা এটা আহৰণ কৰক তো নিশ্চয় অহা 2-3 বছৰৰ ভিতৰত যেটো এটো কমপ্লিট হ'ব বা কিমান টাইম লাগে এটো ক'ব নোৱাৰি কিন্তু হোৱাৰ পাছত আপুনি ইয়াত এটা জব ভাল এটা জব বা পোৱাৰ এটা আশা থাকিব তো গতিকে আপুনি আপোনাৰ ফিল্ডত ভাল কাম কৰি যাওক নিশ্চয় গৈ আপুনি এই জব ইয়াৰ এটা জব পাব পাৰে বাকি এইটো ইন্ডাস্ট্ৰি জৰিয়তে গোটেই ভাৰতবৰ্ষৰ যেটো জিডিপি এটা বুষ্ট পাব আৰু এইটো ইন্ডাস্ট্ৰি যেটো গোটেই পৃথিৱীত ইমান নাই যে ভাৰতত হ'ব গৈ আছে গুজৰাটত দুটা আৰু অসমত এটা তো নিশ্চয় বহুত ডাঙৰ কথা আৰু লগতে অসম আৰু নৰ্থ ইষ্ট এৰিয়াটো এই মানে টেকনিক্যাল ফিল্ডত আৰু অলপ ডেভেলপ হ'ব গৈ আছে তো টাটা গ্ৰুপে যেটো কেন্সাৰ হস্পিটাল অসমত বহুত বনাইছে তেতিয়া সেই কেন্সাৰ হস্পিটালৰ বনোৱাৰ তেতিয়াই এই মানে ইন্ডাস্ট্ৰিটোৰ কথা চলি আছিল আৰু লগতে ইন্ডাস্ট্ৰিটো সাকসেসফুলি অসমত এতিয়া হ'ব গৈ আছে অসমত হৈ আছে আপোনালোকে চালে সাৰ্চ কৰিলে গম পাই যাব অসমৰ মৰিগাঁৱৰ জাগিৰোডত তো তাত ধুনিয়া মানে ষ্টেপ যেটো টাটা গ্ৰুপে লৈছে আৰু অসমৰ চৰকাৰে হওক বা ভাৰতৰ চৰকাৰে লৈছে নিশ্চয়কৈ ইয়াৰ পৰা অসমৰ জিডিপি হওক বা গোটেই ভাৰতবৰ্ষৰ জিডিপি এটা ভাল বস পাব তো আপোনালোকে ইয়াৰ ওপৰত কি ভাবে কমেন্ট কৰি ক'ব মই আপোনালোক যিখিনি মই ৰিচাৰ্চ কৰিছিলো আপোনালোক বুজাই দিলো আপুনি এনেকুৱা যদি ভিডিও চাব খোজে কমেন্ট কৰিব মই নিশ্চয়কৈ লৈ আহিম আৰু ভাল লাগে লাইক শেয়াৰ কমেন্ট কৰিব লগতে চেনেলটো সাবস্ক্ৰাইব কৰি যাব সো ইয়াৰ পৰা আৰু ডিটেইল জানিবলৈ কমেন্ট কৰি ক'ব মই আপোনালোক নিশ্চয়কৈ লৈ আহিম থ্যাংক ইউ ষ্টাৰ্টিং নাচালেবি